কৰ্মবন্দিতাৰ আপুনি চাই আছে DY 365 ডিজিটেল বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে বিদেশী সমস্যা সমাধানৰ নামত আসলতে মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰখনে য'ত ৰাস্তাৰ পৰাই উঠাই BSF জোৰকৈ সংখ্যালঘু বুলি বাংলাদেশত ভৰাই দিছে শিক্ষকও আসলতে বাংলাদেশলৈ পঠাই দিছে এনে ধৰণৰ অভিযোগ লৈ আহিছে আৰু চৰকাৰৰ এই নীতিক লৈ হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ আৰু তাৰ পিছতে বহু কেইটা কথা বিস্ফোৰণ ঘটাইছে য'ত কৈছে যে নাগৰিকত্বৰ প্ৰমাণ নথকাকৈ এখন চৰকাৰে শিক্ষকক বাংলাদেশলৈ কেনেকৈ খেদি দিব পাৰে এই প্ৰশ্ন উত্থাপিত কৰিছে এই মুহূৰ্তৰ সেই সবিশেষ আমি লৈ আহিছো বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে হৰব হৈ পৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে এবাৰ অখিল গগৈ বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক বিজেপি চৰকাৰখনে অত্যাচাৰ কৰিছে ৰাস্তাৰ পৰাই উঠাই BSF জোৰকৈ সংখ্যালঘুক বাংলাদেশত ভৰাই দিছে গতিকে বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰে যি নীতি লৈ আহিছে সেই নীতিক লৈ এতিয়া হৰব হৈ পৰিছে অখিল গগৈ বিধায়ক অখিল গগৈ বিস্ফোৰণ ঘটাইছে নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এইখন চৰকাৰে শিক্ষককো বাংলাদেশলৈ খেদি দিছে চৰকাৰে কয় তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কৈ আমি ঘৰ ভাঙি দিম এই বিস্ফোৰণ ঘটাইছে অখিল গগৈ চৰকাৰৰ বিৰুদ্ধে অবৈধ বাংলাদেশী বুলি সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে গৰজি উঠিল এবাৰ অখিল গগৈ ভাৰতত অসমত আন্তঃৰাষ্ট্ৰীয় নিয়ম নীতি আছে মানি চলিব লাগে দাবী কৰিছে অখিল গগৈ কৈছে এই কথা আৰু 2026ত ব্লেকমেইল কৰি ভোট লবৰ কাৰণে বিজেপি এই চক্ৰান্ত ৰচিছে বুলি উল্লেখ কৰিছে বিধায়কগৰাকী আৰু এই বিস্ফোৰণ ঘটাইছে ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্লেকমেইল কৰি থকা এখন চৰকাৰ হয় এই বিস্ফোৰণ বিধায়ক অখিল গগৈৰ এজন মানুহক এনেই ঠেলা মাৰি বাংলাদেশলৈ পঠাই দিব পাৰি নেকি এই প্ৰশ্ন বিধায়কগৰাকীৰ অসম চৰকাৰলৈ ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰে এইখন বিজেপি চৰকাৰে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই মুনাফা লুটাৰ চেষ্টা এইখন চৰকাৰৰ বহু বিস্ফোৰক কথা কৈছে বিধায়কগৰাকীয়ে য'ত প্ৰশ্ন কৰিছে যে এজন মানুহক এনেই বাংলাদেশী সজাই ঠেলি দিব পাৰে নেকি বিজেপি চৰকাৰে সংখ্যালঘু ৰাজ্যৰ মাজত আসলতে ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰিছে বিদেশী সমস্যা সমাধানৰ নামত অত্যাচাৰ কৰিছে মুছলমানসকলক বিজেপি চৰকাৰে এই কথা কৈছে বিধায়ক অখিল গগৈ ৰাস্তাৰ পৰাই য'ত উঠাই BSF জোৰকৈ সংখ্যালঘুক বাংলাদেশত ভৰাই দিছে বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ এতিয়া হৰব হৈ পৰিছে বিধায়ক অখিল গগৈ নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এইখন চৰকাৰে শিক্ষককো বাংলাদেশলৈ খেদি দিছে চৰকাৰে কয় তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কম আৰু আমি ঘৰ ভাঙি দিম এনে ধৰণৰ ভয়ংকৰ আসলতে ভাবুকি চৰকাৰৰ তৰফৰ পৰা সেই সংখ্যালঘু লোকলৈ বুলি উল্লেখ কৰিছে বিধায়ক অখিল গগৈয়ে বহু বিস্ফোৰক কথা কৈছে অসম চৰকাৰৰ বিৰুদ্ধে মুছলমানৰ ওপৰত অত্যাচাৰ চলাইছে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি দিম বুলি সংখ্যালঘুক ভাবুকি দিছে এইখন চৰকাৰে নিৰ্যাতন যি চলিছে সংখ্যালঘুৰ ওপৰত তাৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে অখিল গগৈয়ে বহু নিৰ্যাতন আসলতে অসম চৰকাৰে চলাইছে বুলি অখিল গগৈয়ে উল্লেখ কৰিছে আমাৰ ওচৰত সেই মন্তব্য আছে তেওঁ কি কৈছে আমি শুনো আহক স্পষ্টকে এটা কথা কওঁ যে বিজেপি চৰকাৰ বাংলাদেশী খেদুৱাৰ পক্ষত নহয় বিজেপি চৰকাৰ হ'ল বাংলাদেশী ৰক্ষকৰ চৰকাৰ আৰু বিজেপিৰ চৰকাৰখন হ'ল বাংলাদেশী ইছ্যুটোক ডাঙৰ কৰি তাৰ পৰা মুনাফা লুটাৰ চৰকাৰ এজন বিদেশী নাগৰিকক যদি পুছবেক কৰিব লাগে তেতিয়াহ'লে তেওঁ প্ৰথমতে ডিটাৰমাইন কৰিব লাগিব যে তেওঁ আইনৰ জৰিয়তে ডিটাৰমাইন কৰিব লাগিব যে তেওঁ বাংলাদেশী বিদেশী নাগৰিক হয় এনে যিবিলাকক পুছবেক কৰিছে ধৰি লৈ গৈছে এনে ৰাস্তাৰ পৰা ধৰি নি ঠেলি জোৰকে আমাৰ BSF বাংলাদেশত ভৰাই দিছে বাংলাদেশত গৈ যেতিয়া চাইছে আমাৰচোন এওঁলোক বাংলাদেশী নাগৰিক নহয় এইটো অসমৰ নাগৰিকত্বৰহে কাগজ আছে তেতিয়া বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন নাই জানো মানুহ এটাক এনেই ঠেলি মাৰি দি থৈ আহিব পাৰিব নেকি পুছবেক কৰিব পাৰিব নেকি আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন আছে যে পুছবেক কৰিবলৈ হ'লেও সেই ৰাষ্ট্ৰখনক জনাব লাগিব আৰু ৰাষ্ট্ৰখনে মানি ল'ব লাগিব যে সেইকেইজন মানুহ তেওঁলোকৰ দেশৰ নাগৰিক সেইবিলাক একো নকৰাকৈ সংখ্যালঘু মানুহৰ মাজত এটা ভয়াৰ্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে ভয়াৰ্ত পৰিৱেশ কেলে লাগে 2026ত ব্লেকমেইল কৰি আকৌ ভোট ল'বৰ কাৰণে ব্লেকমেইল কৰি MP ইলেকশ্যনত ভোট লৈছে পঞ্চায়ত ইলেকশ্যনত ভোট লৈছে সামগ্ৰীৰ উপনিৰ্বাচনত ব্লেকমেইল কৰি ভোট লৈছে কি ব্লেকমেইল কৰি ভোট লৈছে যে যদি তোমালোকে আমাক ভোট নিদিয়া তোমালোকক বাংলাদেশী বুলি কৈ ঘৰবিলাক ভাঙি দিম সব
এই বিজেপি চৰকাৰখন ব্লেকমেইলৰ চৰকাৰ। এই ব্লেকমেইলিং চৰকাৰখনে কি কৰিছে, এতিয়া মানুহৰ নাগৰিকত্ব প্ৰমাণ নকৰাকৈ শিক্ষককো বাংলাদেশী বুলি খেদি দিছে, অথচ সেই কেছ সুপ্ৰিম কোৰ্টত চলি আছে। গতিকে চাব দেই, আমাৰ দেশ গণতান্ত্ৰিক দেশ। এই দেশত অকল কেৱল কাৰ্যপালিকা নাই, অকল মন্ত্ৰী বা মুখ্যমন্ত্ৰী নাই। এই দেশত লেজিছলেচাৰ আছে, এই দেশত জুডিচিয়াৰী আছে, এই দেশত ব্যুৰক্ৰেচি আছে। এই আটাইবিলাকক নচ্ছাদ কৰি অকল এক্সিকিউটিভে, মুখ্যমন্ত্ৰী বা কোনোবা মন্ত্ৰীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি অসমত যি অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰিক আৰু সাম্প্ৰদায়িক কাম কাজ কৰি আছে, এইবিলাক সম্পূৰ্ণৰূপে সংবিধান বিৰোধী কাম। অকল হিন্দু মুছলমানৰ কাজিয়া লগাই তাৰ পৰা কেৱল আৰু কেৱল ফাইদা লুটাৰ ধান্দা। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এনেকৈ মানুহ খেদি দিয়াৰ কথাটোক আমি বিৰোধিতা কৈছিলোঁ যে মানুহ খেদি দিয়ক, কিন্তু খেদি দিবৰ আগতে মানুহকেইজনৰ আইডেণ্টিটি কমপ্লিটলি আপোনালোকে ঠিক কৰি লওক, কোৰ্টত সেইবিলাক নিশ্চিত হৈ লওক, তেতিয়াহে খেদিব পাৰিব। নহ'লে খেদি দিলে কি হ'ল ফলাফল, আকৌ ঘূৰাই পঠিয়ালে। এইটোতো হিমন্ত বিশ্ব শৰ্মাৰ গালত একদম ডাঙৰ চৰ হয়নে নহয় কওকচোন আপুনি। বিদেশী বুলি কোনোবা মানুহক খেদি পঠালে, বিদেশৰ পৰা আকৌ ঘূৰাই পঠিয়ালে যে তোমালোকৰ নাগৰিকক আমাৰ দেশলৈ কেলৈ পঠিয়াই দিছা বুলি। এইটোতো হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ গালত এটা ডাঙৰ চৰ হয়নে নহয়। লাজ দায়ৰ কাৰণে তেওঁলোকে পদত্যাগ নকৰে, লাজ দায়ৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰে, লাজ দায়ৰ কাৰণে তেওঁলোকে বুজি নাপায়, লাজ দায়ৰ কাৰণে তেওঁলোকে তাৰ পাছতো এনেকুৱা ধৰণৰ 2 নম্বৰী কামবিলাক কৰি থাকে। স্পষ্ট কথা এইকাৰণে যে বাংলাদেশী বিতৰণ 71 চনৰ 25 মাৰ্চৰ পৰা অহা প্ৰত্যেকজন বাংলাদেশী, পাকিস্তানী, আফগানিস্তানী, যত যিমান ইংলেণ্ড, আমেৰিকাৰ পৰা অহা সকলো বিদেশী আমি খেদিব খোজোঁ। আমি খেদাৰ পক্ষত, কিন্তু খেদাৰ কাৰণে যদি সঁচাকৈ খেদিব লাগে তেতিয়াহ'লে ছিষ্টেম বনাই ল'ব লাগে। তাৰ কাৰণে ফাৰ্ষ্ট ছিষ্টেমটোৱে আছিলে NRC। NRCটোকে তেওঁলোকে স্বীকৃতি নিদিয়ে, NRCখনকে কমপ্লিট নকৰে, ক'ত বাংলাদেশী খেদিব পাৰিব। বাংলাদেশী খেদাৰ ধান্দা নাই নহয়, বাংলাদেশী অনাৰহে ধান্দা তেওঁলোকৰ। কাইলৈ যদি মুছলমান মানুহবিলাকে বিজেপিক ভোট দি দিম বুলি কয়, তেতিয়াহ'লে গোটেই মুছলমান মানুহবিলাকে আমাৰ দেশৰ বৰ ডাঙৰ সম্পদ বুলিহে ক'ব তেতিয়া। যেনেকৈ এতিয়া বাংলাভাষী মানুহবিলাকক কৈ আছে হিন্দু নাগৰিকবিলাকক বিদেশী হোৱাৰ পাছতো। সেইকাৰণে এইটো দুৰ্ভাগ্যজনক। ৰাজ্যখন, দেশৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক। দেশখন গণতান্ত্ৰিক মানুহে শাসন কৰি থকা নাই, সংবিধান অনুসৰি শাসন কৰি থকা নাই। স্বৈৰতান্ত্ৰিক দেশ চলি আছে, ফেচিষ্ট ব্যৱস্থা চলি আছে। মই